প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। বিকাশ এজন চৰকাৰী বিভাগৰ কৰ্মচাৰী আছিল। তেওঁৰ মাত্ৰ এজনীয়েই ছোৱালী আছিল। তাইৰ নামটো হ'ল অঞ্জলি। তাই কলেজত পঢ়ি আছিল। একমাত্ৰ ছোৱালী হোৱাৰ বাবে দেউতাকে তাইক বহুত মৰম আদৰ সাদৰ কৰিছিল। আচলতে যিসকলৰ মাথো এটা সন্তান থাকে তেওঁলোকে তেওঁলোকৰ সন্তানৰ ওপৰত বহুত আদৰ সাদৰ কৰিবলৈ ধৰে। যদিও সেই শিশুটিয়ে বেয়া আচৰণ কৰি যায়, তথাপিও কিন্তু পিতৃ মাতৃয়ে সেই সন্তানটোক মৰমৰ খাতিৰত টানকৈ নকয়। তাৰ একমাত্ৰ কাৰণটো হ'ল যে তেওঁলোকৰ মাত্ৰ এটা সন্তান আছে। অৱশেষত সেই সন্তানটো এজন অসৎ মানুহ হৈ পৰে। যেতিয়া অঞ্জলিয়ে স্নাতক পঢ়িবলৈ আৰম্ভ কৰিছিল তেতিয়া তাইৰ চখবোৰ বেছিকৈ বাঢ়িবলৈ ধৰিলে। কাৰণ তাইৰ দেউতাকৰ বহুত ধন আছিল আৰু সেই সকলোবোৰ ধন কেৱল অঞ্জলিৰ বাবেই আছিল। গতিকে তাই বহুত খৰচ কৰিছিল। এখন ধুনীয়া গাড়ীত যাত্ৰা কৰাটো তাইৰ বহুত চখ আছিল। ভাল বন্ধুৰ লগত থকা আৰু ভাল ভাল ৰেষ্টুৰেণ্ট আৰু হোটেলত খাদ্য খোৱাৰ প্ৰতি তাই আকৰ্ষিত হৈ পৰিছিল। ভাল দামী দামী মোবাইল ব্যৱহাৰ কৰি তাই ভাল পাইছিল। যেতিয়া তাই BA পাছ কৰিলে তেতিয়া তাইৰ দেউতাকৰ মনলৈ এটা কথা আহে যে মোৰ ছোৱালীজনী এতিয়া ডাঙৰ হৈ আহিছে। এই কথা ভাবি তেওঁৰ জীয়েক অঞ্জলিক কয় যে অঞ্জলি, এতিয়া তুমি ডাঙৰ হৈ আহিছা, গতিকে মই তোমাক এতিয়া বিয়া দিবলৈ বিচাৰোঁ। তেতিয়া পুনৰ অঞ্জলিয়ে কয় যে নাই দেউতা, মই পঢ়িবলৈ বিচাৰোঁ, মই কিবা এটা কৰিবলৈ বিচাৰোঁ জীৱনত। তেতিয়া পুনৰ দেউতাকে কয় যে অঞ্জলি, মই তোমাক পঢ়া শুনা কৰিবলৈ মানা কৰা নাই। বিয়াৰ পাছতো তুমি পঢ়া শুনা কৰি থাকিবলৈ পাৰিবা। তোমাক যিটো ল'ৰালৈ মই বিয়া দিম তাক ক'ম যে মোৰ ছোৱালীজনীক ঘৰতে নাৰাখি তাইৰ পঢ়া শুনা আৰু আগুৱাই নিব লাগিব। তাই যাতে পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ পাৰে। যেতিয়া ছোৱালীজনীয়ে দেউতাকৰ কথাটো শুনিলে তেতিয়া তাই বিয়াত সন্মতি দিলে আৰু তাৰপিছত অঞ্জলিৰ দেউতাকে এজন ঘটকক লগ কৰে। এনেকৈয়ে এতিয়া অঞ্জলিৰ বিয়াখন মনোজ নামৰ এটা ল'ৰাৰ লগত ঠিক হৈ গ'ল। মনোজৰ দেউতাক এজন খেতিয়ক আছিল। তেওঁ কোনো চৰকাৰী কৰ্মচাৰী বা বিষয়া নাছিল। সেইবাবে তেওঁ স্বাভাৱিক মধ্যবিত্ত জীৱন কটাই আহিছিল। তেওঁলোকৰ কোনো উচ্চ চখ নাছিল। তেওঁৰ ল'ৰা মনোজে এটা মেডিকেল কোৰ্চ কৰি আছিল। বিয়াৰ পিছত যেতিয়া অঞ্জলি মনোজৰ ঘৰলৈ আহিল তেতিয়া তাই দামী দামী হোটেললৈ যোৱা, ভাল ভাল ৰেষ্টুৰেণ্টত খোৱা আৰু হাই ফাই গাড়ীত ভ্ৰমণ কৰা, ভাল ভাল ফোন ব্যৱহাৰ কৰা, চুটি চুটি কাপোৰ পিন্ধা, এই কথাটো মনোজৰ একেবাৰে ভাল লগা নাছিল। এতিয়া মাক দেউতাকৰো এইবিলাক দেখি একেবাৰে ভাল লগা নাছিল যে বোৱাৰীজনী এনেকুৱা হ'ব পাৰে বুলি। তেওঁলোকে তাইক ক'লে যে চোৱা, তুমি এইখন ঘৰৰ বোৱাৰী, এইখন ঘৰৰ ছোৱালী হোৱা হ'লেও তাই মাক দেউতাকৰ সন্মানৰ কথা চিন্তা কৰিলে হয়। এতিয়া তুমি বোৱাৰী হৈও ইমান সৰু সৰু কাপোৰ পিন্ধিবলৈ ধৰিছা আৰু ইমান উচ্চ চখ থাকিলে আমি তোমাক কেনেকৈ পূৰণ কৰিবলৈ পাৰিম? আমি হৈছোঁ খেতি কৰা মানুহ, অন্য হাতেদি আমাৰ ল'ৰাটোও পঢ়ি আছে। আমি তাৰ বাবেও টকা খৰচ কৰিবলগীয়া হয়। সেইবাবে তুমি মধ্যবিত্ত পৰিয়ালত চলিবলৈ শিকি লোৱা উচিত। এই কথা শুনি অঞ্জলিয়ে বহুত বেয়া পালে। তাই ক'লে যে আপোনালোকৰ ঘৰত মই এনেকৈ থাকিবলৈ নোৱাৰোঁ। যদিহে আপোনালোকে মই আপোনালোকৰ ঘৰত থকাটো বিচাৰে তেনেহ'লে মোৰ প্ৰতিটো ইচ্ছা পূৰণ কৰিব লাগিব। মনোজৰ দেউতাকে এই বিষয়ে অঞ্জলিৰ দেউতাকৰ লগত কথা পাতে আৰু কয় যে আপোনাৰ ছোৱালীজনীয়ে একো কথা নুশুনে, কেৱল নিজৰ ইচ্ছা পূৰণ কৰাতহে ব্যস্ত হৈ থাকে। তাই এতিয়া বহুত চুটি চুটি কাপোৰ পিন্ধে, যিটো আমাৰ সমাজত একেবাৰে শোভা নাপায়। তেতিয়া অঞ্জলিৰ দেউতাকে ক'লে, চাওক, মই মোৰ ছোৱালীজনীক বহুত আদৰ সাদৰেৰে ডাঙৰ দীঘল কৰিছোঁ আৰু তাইৰ চখ যিয়েই নহওক কিয়, তাইৰ দাবী যিয়েই নহওক কিয়, আপুনি সেইবোৰ পূৰণ কৰা উচিত। সেইবাবে মই তাইক আপোনালোকলৈ বিয়া দিছোঁ। মনোজৰ দেউতাকে এই কথাটো শুনি চিন্তিত হৈ পৰিল যে তাইৰ দেউতাকে তাইক অনিয়ন্ত্ৰিত কৰি ৰাখিছে। সেইকাৰণেহে তাই কাৰোৰে কথা শুনা নাই। লাহে লাহে এইবিলাক কথাক লৈ এতিয়া কাজিয়া হ'বলৈ ধৰিলে। এনেকৈ বিয়া হোৱা প্ৰায় 6 মাহ পাৰ হৈ গ'ল আৰু 6 মাহৰ পিছত মনোজে ডক্টৰ পঢ়িবলৈ ঘৰৰ পৰা গুচি গ'ল। সি দিনে নিশাই বৰ কষ্ট কৰে যাতে পঢ়াৰ পিছত সি ডাক্তৰ হ'বলৈ পাৰে, কাৰণ সেইটোৱে তাৰ সপোন আছিল। সি দেখিবলৈ বহুত স্মাৰ্ট আৰু ধুনীয়া ল'ৰা আছিল, লগতে পঢ়া শুনাটো বৰ স্মাৰ্ট আছিল। ইফালে আকৌ মনোজৰ ঘৰত অঞ্জলিয়ে প্ৰায় 6 মাহ শাহু শহুৱেকৰ লগত কটালে। কিন্তু তেওঁলোকৰ মাজত সদায় একেটা কথাই চলি থাকিল। অঞ্জলিয়ে চুটি কাপোৰ পিন্ধা, দামী দামী হোটেলত খোৱা, ফোনত অনবৰতে আন কাৰোবাৰ লগত কথা পাতি থকা। মনোজৰ মাক দেউতাকে এইবিলাকক একেবাৰে ভাল পোৱা নাছিল আৰু তেওঁলোকে তাইক এইবোৰ নকৰিবলৈ সদায় বাধা দি গৈ থাকিল। কিন্তু ইয়াৰ বিপৰীতে অঞ্জলিয়ে সদায় এইটো বিষয়ত শহুৱেকৰ লগত কাজিয়া কৰি থাকিল যে মোৰ ইচ্ছাবোৰ পূৰণ কৰিবই লাগিব, ভাল ঠাইলৈ ফুৰাবলৈ লৈ যাব লাগিব,
কিন্তু মনোজেও তাইক কলৈকো যাবলৈ নিদিলে। সি তাইক ক'লে যে আমাৰ ঘৰত থাকিবলৈ হ'লে আমাৰ মা দেউতা যিদৰে জীৱন নিৰ্বাহ কৰি আহিছে, আমি সকলোৱে যিদৰে জীয়াই আছোঁ, তুমিও তেনেকৈ থাকিব লাগিব। মনোজৰ কথাষাৰ অঞ্জলীয়ে একেবাৰে মানি ল'বলৈ বিচৰা নাছিল যে তাইও তেওঁলোকৰ দৰে সাধাৰণ জীৱন যাপন কৰিব লাগিব। লাহে লাহে মনোজ আৰু অঞ্জলীৰ মাজত এই বিষয়ক লৈ কাজিয়া আৰম্ভ হ'বলৈ ধৰিলে। অন্যহাতেদি বিয়া 6 মাহ পাৰ হৈ যোৱাৰ পিছত অঞ্জলী গৰ্ভৱতী হয়। আৰু যেতিয়া তাই গৰ্ভৱতী হয় তেতিয়া তাই দেউতাক কয় যে দেউতা, মই আৰু এইখন ঘৰত একেবাৰে থাকিবলৈ নোৱাৰোঁ, তেওঁলোক আমাৰ যোগ্য নহয়। তুমি মোক কিয় ইমান সাধাৰণ জীৱন নিৰ্বাহ কৰা মানুহৰ লগত বিয়া কৰাই দিলা? তেওঁলোকে মোৰ কোনো ইচ্ছা পূৰণ নকৰে। তেতিয়া অঞ্জলীৰ দেউতাকে মনোজৰ ঘৰলৈ আহে আৰু তাইক নিজৰ ঘৰলৈ বুলি লৈ যায়। দেউতাকে তাইক কয় যে অঞ্জলী, তুমি চিন্তা নকৰিবা, কিছুদিনৰ পাছত যেতিয়া সিহঁতে তোমাক বুজিবলৈ আৰম্ভ কৰিব তেতিয়া তোমাক লৈ যাবহি। তোমাৰ জীৱনটো আকৌ ভালকৈ আৰম্ভ হ'বলৈ তেতিয়া আৰম্ভ কৰিব। অঞ্জলীৰ যিবিলাক অভ্যাস আছিল সেইবোৰ তাই পাহৰা নাছিল। সেইবাবে তাই দেউতাকৰ ঘৰত ল'ৰাবোৰৰ লগত বাৰে বাৰে ওলাই গৈছিল। তাই পাহৰি গৈছিল যে তাই এগৰাকী বিবাহিতা মহিলা। তাই ল'ৰাবোৰৰ লগত হোটেললৈ গৈছিল, ৰাতিটো কটাইছিল, হাই ফাই ৰেষ্টুৰেণ্টত খাইছিল, লগৰবোৰৰ লগত গাড়ীত উঠি নতুন নতুন ঠাইলৈ ফুৰিবলৈ গৈছিল। এতিয়া সকলো সময়তে ভ্ৰমণ কৰাটো তাইৰ একেবাৰে চখত পৰিণত হৈ পৰিছিল। ল'ৰাবিলাকৰ লগত থকা চুটি কাপোৰ পিন্ধা আৰু নিজকে মডেল বুলি ভাবি লাহ-বিলাসত জীয়াই থকাটোৱেই আছিল তাইৰ জীৱন। লাহে লাহে সময়বিলাক পাৰ হৈ গ'ল। অন্য হাতেদি মনোজে বহুত কষ্ট কৰি নিষ্ঠাৰে ডাক্তৰ পঢ়িবলৈ ধৰে। দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰে আৰু কঠোৰ পৰিশ্ৰম কৰাৰ পিছত সি এজন ডক্তৰ হৈ পৰে। অন্য হাতেদি অঞ্জলীয়ে মনোজৰ ঘৰলৈ বিবাহ বিচ্ছেদৰ কাগজ পঠিয়াই দিয়ে আৰু এনেকৈ সিহঁতৰ মাজত বিবাহ বিচ্ছেদ ঘটে। মনোজে এখন ভাল হস্পিটেলত ডাক্তৰ হিচাপে নিযুক্তি পায়। ইফালে অঞ্জলীয়ে দেউতাকৰ ঘৰত বিলাসিতাত থাকি তাইও পাহৰি গৈছিল যে তাই নৱজিতৰ সন্তানৰ মাক হ'বলৈ ওলাইছে। তাই সদায় দিনে ৰাতিয়ে বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰিছিল। যেতিয়া অঞ্জলীৰ ডেলিভাৰীৰ সময় চমু চাপি আহিছিল তেতিয়া তাইৰ লগৰবোৰে ক'লে যে অঞ্জলী, তুমি এতিয়া মা হ'বলৈ ওলাইছা, গতিকে এতিয়া আৰু আমাৰ তোমাৰ লগত থাকি একো ভাল নলগা হৈ পৰিছে। এনেকৈয়ে লাহে লাহে তাইৰ সকলো বন্ধু বান্ধৱীয়ে তাইক এৰি থৈ গুচি যায় আৰু তাই এতিয়া সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। তাৰপিছত তাই দেউতাকৰ ঘৰত থাকিবলৈ আৰম্ভ কৰে। যেতিয়া 9 মাহ আৰম্ভ হ'ল তেতিয়া তাইৰ পেটত তীব্ৰ বিষ অনুভৱ হ'বলৈ ধৰিলে। তাৰপিছতে তাইৰ দেউতাকে এম্বুলেঞ্চ এখন মাতি আনে আৰু লগে লগে তাইক এখন চিকিৎসালয়লৈ বুলি লৈ যায়। তাই পেটৰ বিষত চিঞৰি আছিল। তাৰপিছতে হস্পিটেলত সকলো কৰ্মচাৰী গোট খায় আৰু তেওঁলোকে এজন ভাল ডাক্তৰক মাতিবলৈ ধৰে। তেতিয়া কৰ্মচাৰীসকলে মনোজক কয় যে বাহিৰত এগৰাকী ৰোগী অতি গুৰুতৰ অৱস্থাত আহিছে আৰু বহুত বেয়াকৈ চিঞৰি আছে, যন্ত্ৰণাত একেবাৰে অস্থিৰ হৈ আছে। তেতিয়া মনোজে দৌৰি আহি দেখে যে সেই ৰোগীজন আন কোনোৱেই নহয়, বৰঞ্চ তাৰ বিবাহ বিচ্ছেদ হোৱা পত্নী অঞ্জলী আছিল। তাই বহুত বেয়াকৈ চিঞৰি আছিল। তাৰপিছত তাইক প্ৰসৱৰ বাবে ডেলিভাৰী ৱাৰ্ডলৈ লৈ যোৱা হ'ল। তাত থকা লেডি ডাক্তৰগৰাকীয়ে মনোজক কয় যে ছাৰ, এই মহিলাগৰাকীক তেজৰ প্ৰয়োজন হ'ব, তাইক তেজ দিয়া হ'লেহে আমি তাইৰ প্ৰসৱ কৰাবলৈ পাৰিম। এতিয়া এই কথাটো শুনি মনোজ আৰু অঞ্জলীৰ দেউতাক চিন্তাত পৰিল যে এতিয়া তেজ ক'ৰ পৰা পাব। মনোজে ব্লাড বেংকলৈ যায়, কিন্তু অঞ্জলীৰ তেজৰ লগত মিল খোৱা তেজ তাত উপস্থিত নাছিল। সেইবাবে মনোজে এতিয়া বহুত দুধুৰ মুধুৰত পৰিবলৈ ধৰিলে। তেনেতে মহিলা ডাক্তৰগৰাকী আহি কয় যে যদিহে 1 ঘণ্টাৰ ভিতৰত তেজ নাপায় তেন্তে ৰোগীগৰাকীৰ মৃত্যু হ'ব পাৰে। এইটো কথা শুনাৰ পিছত অঞ্জলীৰ দেউতাক বহুত চিন্তাত পৰিল, কাৰণ তেওঁৰ এইজনী একমাত্ৰ ছোৱালী আছিল। তাৰপিছত মনোজে কয় যে মহিলা ডাক্তৰগৰাকীক, মেডাম, তেজৰ একো ব্যৱস্থা কৰিবলৈ নোৱাৰিলোঁ, যদি সম্ভৱ হয় তেনেহ'লে মই মোৰ তেজ উলিয়াই দিব পাৰোঁ, আপুনি তাইক মোৰ তেজ দি দিব। তেতিয়া মহিলা ডাক্তৰগৰাকীয়ে ক'লে, ঠিক আছে, আপুনি তেজ দান কৰিবলৈ পাৰে। তাৰপিছতে এনেকৈ অঞ্জলীৰ অপাৰেশ্যন হ'ল আৰু তাইৰ ছোৱালী এজনীৰ জন্ম হ'ল। যেতিয়া ছোৱালীজনীৰ জন্ম হ'ল তেতিয়া মনোজে নিজৰ কেবিনলৈ যায় আৰু নিজৰ কাম কৰিবলৈ আৰম্ভ কৰে। সন্ধিয়া হোৱাৰ লগে লগে সি ঘৰলৈ গুচি গৈছিল। যেতিয়া অঞ্জলীয়ে চেতনা ঘূৰাই পালে তেতিয়া তাই দেখে যে তাইৰ এজনী ছোৱালী সন্তানৰ জন্ম হৈছে আৰু তাই দেখিবলৈ বৰ ধুনীয়া। তাইৰ চেহেৰাটো সম্পূৰ্ণ মনোজৰ দৰেই আছিল। তাৰপিছত অঞ্জলীয়ে মহিলা ডাক্তৰগৰাকীক হাতযোৰ কৰি ক'লে যে ধন্যবাদ মাডাম, আপোনাৰ এই ডাঙৰ উপকাৰ মই কেতিয়াও পাহৰি নাযাওঁ। আপুনি আমাক বচালে আৰু আমাৰ সন্তানটো সুৰক্ষিত কৰি এই পৃথিৱীখনলৈ আনিলে। তেতিয়া সেই মহিলা ডাক্তৰগৰাকীয়ে অঞ্জলীক ক'লে যে আমাক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে সেই ডাক্তৰজনকহে ধন্যবাদ দিয়া উচিত, যিজনে নিজৰ তেজ দান কৰি তোমাৰ জীৱনটো ৰক্ষা কৰিলে। যদি সময়মতে তেজ পোৱা নগ'লহেঁতেন তেতিয়াহ'লে হয়তো তোমাৰ মৃত্যু ঘটিলেহেঁতেন। তেতিয়া অঞ্জলীয়ে ক'লে যে মেডাম, আপুনি মোক সেই ডাক্তৰজনক মোক চিনাকি কৰাই দিয়কচোন, মই তেওঁক এবাৰ ধন্যবাদ জনাওঁ।
তেতিয়া সেই মহিলা ডাক্তৰগৰাকীয়ে মনোজক মাতিলে। অঞ্জলীৰ চকুজুৰি যেতিয়া মনোজৰ ওপৰত পৰে তেতিয়া তাইৰ চকু দুটা একেবাৰে ডাঙৰ হৈ পৰিছিল আৰু এনেকৈ হঠাতে তাই থতমত খাই পৰিল। তাইৰ কপালত ঘাম ওলাই আহিছিল আৰু এতিয়া তাই বহুত লাজ অনুভৱ কৰিছিল। তেতিয়া তাই সেই মহিলা ডাক্তৰগৰাকীক কয় যে মনোজ মোৰ বিবাহ বিচ্ছেদ হোৱা স্বামী। এই কথাটো শুনি মহিলা ডাক্তৰগৰাকী একেবাৰে থতমত খালে। তাৰপিছত অঞ্জলীয়ে মনোজক ক'লে যে তুমি মোৰ জীৱনটো ৰক্ষা কৰিলা আৰু মই তোমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছিলোঁ। আচলতে মই কেতিয়াও তোমাক মোৰ যোগ্য বুলি ভবাই নাছিলোঁ। মই তোমাক সদায় দুখীয়া বুলি ঠাট্টা মস্কৰা কৰি গৈছিলোঁ। মই কেতিয়াও তোমাক সন্মান কৰা নাছিলোঁ, কিন্তু আজি তুমি মোৰ জীৱনটো ৰক্ষা কৰিলা। মই আজি তোমাৰ ওচৰত বহুত লাজ পাইছোঁ। তাই হাতযোৰ কৰি এতিয়া মনোজৰ পৰা ক্ষমা খোজে। তাই কান্দি কান্দি মনোজক ভৰিত ধৰি ক্ষমা খুজিবলৈ লওঁতে মনোজে কয় যে চোৱা, তুমি এতিয়া ভৰিত ধৰি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই। ইয়াত তোমাৰ কোনো দোষ নাছিল। তুমি যি সংস্কাৰ অনুসৰণ কৰি খোজকাঢ়িছিলা সেই সংস্কাৰবিলাক সন্তানৰ মাজত মাক দেউতাকৰ দ্বাৰা ৰোপণ কৰা হয়। যদি তোমাৰ মা দেউতাই তোমাক ভাল সংস্কাৰ দিয়া হ'লে তেন্তে তুমি আমাৰ লগত তেনেকুৱা আচৰণ নকৰিলাহেঁতেন। তুমি যি কৰিলা সেই ভুল আৰু দ্বিতীয়বাৰলৈ নকৰিবা। এতিয়া তোমাৰ সন্তানটো সম্পূৰ্ণ নিৰাপদে জন্ম হ'ল। এতিয়া তুমিও সুস্থ, চিন্তাৰ কোনো প্ৰয়োজন নাই। তোমাৰ চিকিৎসা আৰু কেইদিনমান চলি থাকিব, তাৰপিছত তুমি সম্পূৰ্ণ সুস্থ হৈ পৰিবা। তাই এতিয়া আকৌ জোৰে জোৰে কান্দিবলৈ ধৰে, লগতে কয় যে এতিয়া মই এই সন্তানটো লগত লৈ কলৈ যাম? এতিয়া মোৰ থাকিবলৈ কোনো ঠাই নাই। মোক তুমি ক্ষমা কৰি তোমাৰ ঘৰলৈ লৈ যোৱা। তেতিয়া মনোজে ক'লে যে মই এজন ভোকাতুৰ দুখীয়া মানুহ। তোমাক মোৰ ঘৰলৈ লৈ গৈ তোমাৰ ইচ্ছাবিলাক কেনেকৈ পূৰণ কৰিবলৈ পাৰিম? তুমি হৈছা হাই ফাই মডেলত থকা এজনী ছোৱালী। মই তোমাক এনেকুৱা মডেলত ৰাখিবলৈ নোৱাৰিম। মই তোমাক চুটি চুটি কাপোৰ পিন্ধাবলৈ নোৱাৰিম। হাই ফাই ৰেষ্টুৰেণ্ট আৰু হোটেলত খুৱাবলৈ নোৱাৰিম। তুমি আমাৰ ঘৰত থাকিবলৈ অশান্তি পাবা। ইমানখিনি কথা শুনাৰ পিছত অঞ্জলীয়ে বহুত লাজ পালে। তেতিয়া অঞ্জলীৰ দেউতাকে মনোজক কয় যে মনোজ, ময়ো বহুত ভুল কৰিলোঁ। মোৰ ছোৱালীজনীও বহুত ভুল কৰিলে। এতিয়া এইটো তোমালোক দুয়োৰে সন্তান। এই সন্তানটিৰ স্বাৰ্থত তুমি মোৰ ছোৱালীজনীক আঁকোৱালি লোৱা। অঞ্জলীৰ দেউতাকৰ কথাবিলাক শুনি মনোজে অঞ্জলীক পুনৰ নিজৰ লগতে ৰাখিবলৈ মান্তি হয়। মনোজৰ মাক দেউতাকে ক'লে যে মনোজ, তাইক তই ক্ষমা কৰি দে। এতিয়া এইটো তোৰেই সন্তান, তই তাক ভাল সংস্কাৰ দিবি। তাৰপিছত অঞ্জলীক হস্পিটেলৰ পৰা ৰিলিজ দিয়ে আৰু মনোজে তাইক নিজৰ ঘৰলৈ বুলি লৈ যায়। ভগৱানক সাক্ষী কৰি মনোজ আৰু অঞ্জলীয়ে এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰি আছে। প্ৰিয় দৰ্শক, কাহিনীটোৰ পৰা একমাত্ৰ এইটোৱে শিক্ষা ল'ব পাৰি যে যিসকল মহিলাই টকাৰ গৌৰৱৰ বাবে স্বামীক বুজি নাপায় আৰু সদায় স্বামীক অপমান কৰি যায় বা হাৰাশাস্তি কৰে যাতে তেওঁলোকে নতুন চখ পূৰণ কৰিবলৈ পাৰে, এই কাহিনীটো সেইসকলৰ বাবে এটা ডাঙৰ শিক্ষা। যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।